হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিছোঁ পাৰ্কিঙত। বহুত দিন হ'ল আপোনালোকক গোটেই ষ্টকটো দেখুওৱা নাই, কাৰণ বহুত কেইখন গাড়ী ওলাই গ'ল আৰু কেইখনমান গাড়ী সোমাইছেও, পুৰণা গাড়ীও কেইখনমান আছে। চ' সেইটো ভাবি মই আজি আপোনালোকক গোটেইখিনি দেখাই দিওঁ বুলি ভাবিলোঁ, কাৰণ কি চেল হয় কি নহয় এই বস্তুখিনি মানে মই ইউটিউবত আপডেটটো নিদিওঁ। কি গাড়ী চেল হ'ল আৰু কি গাড়ী লৈছোঁ, একদম লোৱাৰ দিনাখনে যদি আপোনালোকে চাব বিচাৰে দেন আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকটো ফ'ল' কৰি ৰাখিব। তাত গাড়ী লোৱাৰ দিনাখনে আৰু গাড়ী চেল হোৱাৰ দিনাখনে মই তাতে ষ্টৰি দি দিওঁ। চ' আপোনালোকে যদি ফ'ল' কৰি ৰাখে সেই আপডেটটো আপোনালোকে পাই যাব। কাৰণ কেতিয়াবা কি হয়, গাড়ী ভিডিঅ' দিওঁতে কেইদিনমান সময় লাগি যায়। লোৱাৰ 5-6 দিন বা এসপ্তাহ পিছতহে ভিডিঅ' দিয়া যায়। সেইটো কাৰণে আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকটো ফ'ল' কৰি ৰাখিলে আপোনালোকে আপডেটটো পাই যাব। এইটো মোৰ ইনষ্টাগ্ৰাম ID আৰু ফেচবুক IDটো হয়, আৰু ডেছক্ৰিপশ্যনতো লিংক পাই যাব। এইটো ফ'ল' কৰি ৰাখিব। তাৰপিছত বলক মই এতিয়া এখনকৈ গাড়ী আপোনালোকক দেখাই দিওঁ। প্ৰথমতে দেখাই দিছোঁ, চাওক থাৰ। এইখন থাৰ 2022ৰ হয়। থাৰ LX 4x4 হাৰ্ডটপটো হয় আৰু চলিছে মাত্ৰ 19,000 কিলোমিটাৰ। ফাৰ্ষ্ট অনাৰ হয়। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে, কোনো চাইডে একো কাম নাই। টায়াৰৰ পৰা আদি কৰি মাত্ৰ 19,000 কিলোমিটাৰ চলিছে, মাত্ৰ 19,000 কিলোমিটাৰ। চ' গাড়ীৰ কণ্ডিশ্যন একদম এয়ান কণ্ডিশ্যন হৈ আছে, আপোনালোকে চাওক। কোনো চাইডে একো এটা স্ক্ৰেচ নাই, কালাৰৰ কাম নাই, গাড়ী একদম ধুনীয়া হৈ আছে গাইছ। এইটো চাওক গাড়ীৰ কণ্ডিশ্যন। 4x4 হয়। থাৰ LX হাৰ্ডটপ 2022ৰ হয় আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মই যোনদিনাখন ভিডিঅ'টো বনাইছিলোঁ তাতে অকণমান বেছি কৈ দিয়া গৈছে। ধৰক 11 লাখ টকা আমি দাম ৰাখিছোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক আমাৰ ফালৰ পৰা যি পাৰোঁ। 2022ৰ থাৰ LX হাৰ্ডটপটো হয়। ফুল বডি অৰিজিনেল পেইণ্টত আছে আৰু চলিছে অনলি 19,000 কিলোমিটাৰ। তাৰপিছত ইফালে আমাৰ এইখন টাটা হেৰিয়াৰখন হয়। XZ প্লাছ ডাৰ্ক এডিশ্যনটো হয়, 2020ৰ মডেল হয়। চলিছে আপোনাৰ 53,000 কিলোমিটাৰ। গাড়ী একদম ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ হয়। কমপ্লিট গাড়ী চিল আছে, ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। 2020ৰ ক'লোঁ মই, 53,000 চলিছে। গাড়ীত কোনো চাইডে একো এটা স্ক্ৰেচ নাই, কমপ্লিট গাড়ী ইঞ্জিন গোটেইখিনি চিল পাব। আৰু আমাৰ থাৰখন পেট্ৰলত হয় আৰু হেৰিয়াৰখন ডিজেলত পাব আপোনালোকে। ভিতৰৰ কণ্ডিশ্যন চাওক, ধুনীয়া হৈ আছে। এইটো চাওক, বেক চাইডৰ পৰাও মই দেখাই দিছোঁ। টায়াৰৰ কামো একো নাই, চাওক টায়াৰ চায়াৰ একদম ধুনীয়া নতুন হৈ আছে। গাড়ী চাওক পূৰা কমপ্লিট চিল আছে। গাড়ীৰ কালাৰৰো কোনো চাইডে একো কাম নাই। 2022ৰ হয়, 53,000 চলিছে। টাটা হেৰিয়াৰ XZ প্লাছ ডাৰ্ক এডিশ্যনটো হয়। এইটো টায়াৰ মানে ইমান এটা ভাল গ্ৰিপ নহয়। এইটো টায়াৰ চলিব আৰু 20,000-15,000 মান চলিব, তাৰপিছত চেঞ্জ কৰিব লাগিব। বাকী গোটেইকেইটা টায়াৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে। বাকী তিনিটা টায়াৰ ধুনীয়া কণ্ডিশ্যনত আছে। টাটা হেৰিয়াৰ 2020ৰ হয়, চলিছে 53,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ 10,50,000, 10,50,000 টকা। তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। 2020ৰ হয়, ক'লোঁ 53,000 চলিছে, 10,50,000। তাৰ পৰাও কিবা অকণমান চাই দিম, ৰিফাইনেন্সো হৈ যাব গোটেই গাড়ী যিমান আছে। তাৰপিছত ইফালে এইখন ছুইফ্ট ডিজায়াৰ ZXi প্লাছখন হয়। চানৰুফ টানৰুফ গোটেইখিনি পাই যাব। ডায়মণ্ড কাট এলয়, পুছ বাটন ষ্টাৰ্ট, একদম টপ মডেলটো হয়, নতুন ফেচলিফ্টটো হয়। এইখন মাত্ৰ 9 মাহ পুৰণি ছুইফ্ট ডিজায়াৰ, ML নাম্বাৰত আছে। যদি আপোনালোকক নাম্বাৰ চেঞ্জ কৰি দিব লাগে সেইটোও আমি কৰি দিম। খালি আপোনালোকে নাম্বাৰ চেঞ্জ কৰা টেক্সৰ যিটো আমাৰ গুৱাহাটী বা য'ৰে অসমৰ য'ৰে নকৰে কিয় তাৰে টেক্সটো আপোনালোকে দিব লাগিব। কাম আমি কৰি দিম, পইচা আপোনালোকে দিব লাগিব। এনেই আমি নৰ্মেলি নেমটো ট্ৰান্সফাৰ কৰি দিম, RC ট্ৰান্সফাৰ কৰি দিব পাৰিম। এইখন ক'লোঁ মই 9 মাহ পুৰণি, এইখনৰ ফুল ভিডিঅ' দিয়া আছে ইউটিউবত। আপোনালোকে চেনেলত ভিজিট কৰিলে পাই যাব। গাড়ী চলিছে 14,000 কিলোমিটাৰ মাত্ৰ আৰু গাড়ীৰ বয়স হৈছে 9 মাহ, অনলি 9 মান্থছ। চানৰুফ টানৰুফ গোটেইখিনি পাই যাব। চাওক ছুইফ্ট ডিজায়াৰ ZXi প্লাছ, আৰু এইখনৰ প্ৰাইচ কৈছিলোঁ 8,50,000 নে কিমান কৈছিলোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম। 8,50,000 মানে 8.5 লাখ টকা, 8.5 লাখ মানে 8,60,000 তেনেকুৱাকৈ কৈছোঁ। ধৰক তাৰ একদম দিয়া দামেই এইটো, তাৰ পৰাও ধৰক যি পাৰোঁ চাই দিম আৰু অন টেবল বহি। এইফালে 2015ৰ হণ্ডা আমেজ SMT-খন হয়, 76,000 চলিছে। গাড়ী ধুনীয়া হৈ আছে, ভিতৰ চিতৰ চাওক একদম ধুনীয়া হৈ আছে। এইটো চাওক, আৰু এইখন ধৰক আগৰ পৰাই আছে, আৰু এইখন একদম 2.5 লাখ টকা হ'লে দি দিম। 2,50,000 হ'লে এইখন দি দিম। ৰিফাইনেন্সো হৈ যাব আৰামছে, এইখন 0 ডাউন পে'মেণ্টতো হৈ যাব প্ৰফাইল ভাল হ'লে। তাৰপিছত ইফালে এইখন নতুনকৈ আহিছে, এইখন বাৰু এতিয়া নেদেখাওঁ কাৰণ অকণমান স্ক্ৰেচ ষ্ট্ৰেচ আছে, এইবিলাক চাওক।
বাম্পাৰে চাম্পাৰে স্ক্ৰেচ আছে এইবিলাক মাৰিলেও তাৰপিছত আপোনালোকক দেখাই দিম এইখন আমাৰ নিছান মাইক্ৰা 2013 হয় XV মডেল টপ মডেলটো হয় আৰু এইখন দি দিম একদম আপোনালোকক 1.5 লাখ টকা হ'লে এইখন দি দিম আজি বহুত গৰম পৰিছে বহুত ৰ'দ ওলাইছে গাইজ চ' যিমান পাৰোঁ মানে খৰকৈ কৈ আপোনালোকক দেখাই আছোঁ এইখন 2021 হয় এইখন 2020 হয় নতুনকৈ আহিছে যোৱা ভিডিঅ'ত মই দেখাইছোঁ আপোনালোকক চলিছে অনলি 20,000 কিলোমিটাৰ এল্টো 800 VXI খন হয় গাড়ী চাওক ফুল বডি অৰিজিনেল পেইণ্টত আছে কোনো চাইডে একো কাম নাই 21,000 চলিছে মাত্ৰ আগৰ বাম্পাৰ পেইণ্ট হৈছে আগতে আমি আনি একো কৰোৱা নাই নতুনকৈ আহিছে মাত্ৰ গাড়ীত একো কাম নাই গাইজ ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চালে চাব পাৰে এইখনৰ ফুল ৰিভিউটো দিয়া আছে 21,000 চলিছে মাত্ৰ গাড়ীৰ আস্কিং প্ৰাইচ হ'ল 3,40,000 তাৰ পৰাও কিবা অকণমান আমি চাই দিম তাৰপিছত এইফালে ৰেনল্ট কাইগাৰখন 2022 মডেল RXZ একদম টপ মডেলটো হয় গাড়ীত 1 টকাৰ কাম নাই পেইণ্ট কোনোফালে একো স্ক্ৰেচ একো নাই এইটো চাওক টায়াৰৰ কামো একো নাই গাড়ী ধুনীয়া হৈ আছে মই ফ্ৰণ্ট চাইডৰ পৰাও দেখাই দিছোঁ সেইটো চাওক কোনোফালে একো এটা কাম নাই টপ মডেলটো হয় পুছ বাটন ষ্টাৰ্ট পাই যাব আপোনালোকে আৰু এইখন ক'লোঁ মই 2022 মডেল আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ ধৰক 5 লাখ টকা হ'লে দি দিম এইখন 5 লাখ হ'লে এইখন দি দিম ৰেনল্ট কাইগাৰ RXZ একদম টপ মডেলটো হয় আৰু 2022 মডেল হয় ক'লোঁ মই এইখন একদম 5 লাখ টকা হ'লে দি দিম গাইজ ৰিফাইনেন্সো হৈ যাব এইখনক তাৰপিছত এইফালে আমাৰ ইক'স্পৰ্টখন 2021 পেট্ৰলখন হয় চলিছে মাত্ৰ 23,000 কিলোমিটাৰ গাড়ীৰ কাম 1 টকাৰো নাই গাইজ টায়াৰৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈ আছে এইটো চাইডৰ পৰাও দেখাই দিছোঁ এইখনৰো ফুল ৰিভিউ দিয়া আছে আপোনালোকে চালে চাব পাৰে 23,000 চলিছে মাত্ৰ গাইজ ফাৰ্ষ্ট অনাৰ হয় চাবি দুপাত পাই যাব আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ 550 অকণমান ইফাল কৰি ৰাখিছিলোঁ ধৰক 550 ক'লোঁ মই তাৰ পৰাও কিবা অকণমান আপোনালোকক চাই দিম ইক'স্পৰ্ট পেট্ৰল ভিতৰৰ কণ্ডিশ্যনটোও মই দেখাই দিছোঁ সেইটো চাওক 2021 মডেল হয় চলিছে মাত্ৰ 23,000 কিলোমিটাৰ একদম জেনুইন হয় যিমান গাড়ী আছে গোটেইখিনি জেনুইন কিলোমিটাৰ হয় ডিলাৰ হিষ্ট্ৰী চেক কৰিব খুজিলেও আপোনালোকে চেক কৰিব পাৰে আমাৰ একো আপত্তি নাই বা ডিলাৰত লৈ গৈও চাব পাৰে গাড়ী যদি আপোনালোকৰ কিবা তেনেকুৱা সন্দেহ থাকে চ' ডিলাৰত লৈ গৈ আপোনালোকে চাব পাৰে তাৰপিছত ইফালে এইখন আমাৰ ব্লেক ভাৰ্না SX অপশ্যনেলখন হয় চলিছে 43,000 কিলোমিটাৰ গাড়ীৰ কোনো চাইডে একো এটা স্ক্ৰেচ নাই গাড়ী ধুনীয়া হৈ আছে স্পেটাৰ আনইউজ টপ মডেলটো হয় চাবি দুপাত গোটেইখিনি পাই যাব আপোনালোকে আৰু আগৰ চিট দুটা ভেণ্টিলেটেড চিট এইখনৰো ফুল ৰিভিউ দিয়া আছে আপোনালোকে যদি চাব খোজে দেন চাব পাৰে আৰু এইখনৰ দাম কৈছিলোঁ 8,80,000 টকা এইটো একদম দিয়া দামৰ দৰেই তাৰ পৰাও কিবা অকণমান চাই দিম ৰিফাইনেন্সো হৈ যাব সেইটো মই ক'লোঁ আপোনালোকক আমাৰ গোটেই গাড়ীতে ৰিফাইনেন্স হৈ যাব মানে এই 13-14বিলাক কৰাটো অলপ টান বাকী গোটেইখিনি ৰিফাইনেন্স হৈ যাব জিৰ' ডাউন পে'মেণ্টতো হ'ব প্ৰফাইল ভাল হ'লে আৰু আমাৰ হোৱাইট ভাৰ্নাখনো আছে আপোনালোকে দেখিছে হোৱাইট ভাৰ্নাখন মানে আজি ৱাশ্বিঙত দিয়া হৈছে গাড়ীখন অকণমান আমি লৈ গৈছিলোঁ লেতেৰা হৈছে সেইটো কাৰণে ৱাশ্বিঙত থৈ অহা গ'ল গাড়ী ধৰক চাফা কৰি আছে নহ'লে হোৱাইট ভাৰ্নাখনো দেখাই দিলোঁ হয় হোৱাইট ভাৰ্নাখন 6 লাখৰ তলত আপোনালোকে পাই যাব 2018 SX 1.6 হয় ছানৰুফ নাই 6 লাখ টকাৰ তলত পাই যাব 5,85,000 কৈছোঁ এইটো দিয়া দাম 5,85,000 হ'লে সেই বগাখন দি দিম আপোনালোকক চ' এইখন চাওক এইখন ব্লেকো পাই যাব আৰু হোৱাইটখন আছে হোৱাইটখনো পাই যাব তাৰপিছত ইফালে আমাৰ কিয়া কেৰেঞ্চ লাক্সাৰী প্লাছ লিমিটেড এডিশ্যনটো হয় এইখনো 2023 হয় নতুন এইখন পৰে আপোনাৰ কমচে কম 22 লাখ টকামান পৰে এইখন নতুন 22-23 লাখ মান টকা পৰিব ধৰক 2023 মডেল হয় চলিছে অনলি 23 নে 27,000 মান চলিছে ভিতৰৰ প্লাষ্টিক এতিয়াও যোৱাই নাই আৰু ছাইডৰ আপোনাৰ দুটা চিট আপোনালোকে ভেণ্টিলেটেড চিট পাব আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 13 লাখ টকা তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা আমি যি পাৰোঁ এইখনৰো ফুল ৰিভিউ দিয়া আছে আপোনালোকে যদি চাই মোৰ চেনেলত গৈ চাব পাৰে তাৰপিছত এইফালে XUV 300খন W6 হয় XUV 300 W6 অট'মেটিকত আছে চানুক টানুক গোটেইখিনি আছে চলিছে 35,000 কিলোমিটাৰ আৰু এইখন 2023 হয় পেট্ৰলত আছে এই গোটেইখিনি যিমান আছে পেট্ৰলত আছে খালি টাটা হেৰিয়াৰ আৰু আমাৰ এই নিছান টেৰেন'খন ডিজেলত হয় বাকী গোটেইখিনি পেট্ৰল হয় এইখন বেলেনৰ কথা ক'ব পাহৰি গ'লোঁ গাইজ 2020 হয় আলফা মডেলটো হয় ফাৰ্ষ্ট অনাৰ হয় চলিছে 40,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,85,000 তাৰ পৰাও কিবা অকণমান চাই দিম 5,85,000 টকা ক'লোঁ তাৰ পৰাও কিবা অকণমান চাই দিম সেইখন মানে আমাৰ নহয় ডাইৰেক্ট কাষ্টমাৰৰ হয় সেইটো কাৰণে দামটো অকণমান বেছি লাগে তেখেতক উপায় নাই আমাৰো কি কৰিম
তাৰপিছত ইফালে এইখন আমাৰ নিছান মেগনাইট 2021ৰ XV টাৰ্বো মডেলটো হয়। আমাৰ যোনখন হোৱাইট কালাৰ আছিল সেইখন বাৰু চেল হ'ল, আৰু ক্ৰেটা এখন আছিল সেইখনো চেল হ'ল। মই সেইটো কাৰণে কৈছোঁ আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখক, কি চেল হয় কি আহে গোটেইখিনি আপডেট আপোনালোকে পাই যাব। চ' এইখন 2021ৰ হয়, ছেইম মডেল হোৱাইটখনৰ দৰে নিছান মেগনাইট টাৰ্বো XV মডেলটো হয়, টপ মডেলটো হয়। চলিছে 35,000 মান চলিছে এইখনো। গাড়ীত এক টকাৰ কাম নাই, কোনো চাইডে একো স্ক্ৰেচ নাই, টায়াৰৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈছে চাওক। নিছান মেগনাইট XV টাৰ্বো মডেলটো হয়, চলাই বহুত ভাল লাগে গাইজ। টাৰ্বো মডেলকেইটা নিছান মেগনাইটৰ চলাই বহুতখিনি ভাল লাগে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,85,000, তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। 2021ৰ হয়, গাড়ীত এটাও স্ক্ৰেচ নাই, আপোনালোকে চাওক কোনোফালে একো স্ক্ৰেচ নাপায়। গাড়ী ধুনীয়া হৈ আছে, ফুল বডি অৰিজিনেল পেইণ্টেড আছে, আৰু ফাৰ্ষ্ট অনাৰ হয়। আৰু এইখন ল'ব পাৰিব আপোনালোকে, ক'লোঁ মই 5,85,000 দাম কৈছোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। তাৰপিছত এইফালে আমাৰ হণ্ডা আমেজখন 2020 মডেল হয়, VX মডেলটো হয়, টপ মডেলটো হয়। চলিছে আপোনাৰ 43 নে কিমান চলিছে। গাড়ী পুছ বাটন ষ্টাৰ্ট হয়, গাড়ী একদম A1 কণ্ডিশ্যনত আছে। মই ভিতৰৰ কণ্ডিশ্যন দেখাই দি আছোঁ আপোনালোকক, সেইটো চাওক ভিতৰত কিমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। গোটেই গাড়ীত গাইছে এক টকাৰ কাম নাই। আপোনালোকে যদি কাম পায়, মোৰ যিখিনি কাম আছে মই সেইটো কৈয়ে দিওঁ আপোনালোকক। এইখনতো একো কাম নাই, গাড়ী বহুতেই ধুনীয়া হৈ আছে। 2020ৰ হয়, 43 নে কিমান চলিছে। আৰু টপ মডেলটো হয়, VX মডেলটো হয়, টায়াৰৰ পৰা আদি কৰি একো কাম নাই গাইছে। আপোনালোকে খালি লৈ তেল ভৰাই চলাব লাগে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,15,000 টকা, তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। 2020ৰ মডেল, একদম টপ মডেলটো হয়। গাড়ীত একো কাম নাই, নন এক্সিডেণ্টেল হয়। গোটেই গাড়ী আমাৰ যিমান আছে গোটেইখিনি নন এক্সিডেণ্টেল হয়। আৰু ইঞ্জিনৰ ইছ্যু একো নাপায় আমাৰ গাড়ীতে। তাৰপিছত ইফালে আমাৰ এইখন নিছান টেৰেন'খন 2015ৰ মডেল হয়, চলিছে 71,000 কিলোমিটাৰ। এইখনৰ টপ মডেলটো হয়, XV মডেলটো হয়। ডিজেলত আছে এইখন, ক'লোঁ মই আপোনালোকক তেতিয়াই কৈ দিছোঁ, হেৰিয়াৰ আৰু এইখন ডিজেলত পাব, বাকী গোটেই পেট্ৰলত আছে। চ' গাইজ এইখন 2015ৰ হয়, চলিছে 71,000 কিলোমিটাৰ। ৰিফাইনেন্সো হৈ যাব, গাড়ীত একো কাম নাই। আগৰ টায়াৰ দুটা নতুন লাগি আছে, চাওক একদম 100% গ্ৰিপ এতিয়াও পাব। আৰু ডিজেলত হয়, ক'লোঁ মই এইখনৰ টপ মডেলটো হয়, 71,000 চলিছে। এইখন 2015ৰ, আৰু এইখন একদম 3,10,000 টকা হ'লে এইখন দি দিম। ৰিফাইনেন্সো হৈ যাব, 50,000 যি ডাউন পে'মেণ্ট দিয়ে সেইটোত হৈ যাব। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। এই বাম্পাৰ চাম্পাৰ চাওক ফাটি আছে, এইবিলাক একো চেঞ্জ কৰা নাই। যদি আপোনালোকক লাগে, কোনোবাই যদি ল'ম বুলি কয়, এইখিনিৰ কথা যদি কয়, সেইখিনি আমি কৰি দিম। 3,10,000 টকাত যি কাম দেখাব আপোনালোকে সেইখিনি কৰি দিম। এই বাম্পাৰৰ বাহিৰে, স্ক্ৰেচৰ বাহিৰে বেলেগ গাড়ীত একো কাম নাপায়। ডিজেলত আছে, ইয়াত পৰি লেতেৰা হৈছে, ধোৱা পখলা কৰা নাই। ধৰক কোনোবা আহিলে তেতিয়া ধুই মেলি দিম আৰু, কাৰণ আমাৰ মানুহ নাই ধোৱা পখলা কৰা, মোচা সেই যি আছোঁ মই আৰু শৰ্মাদা আৰু ভাইটি দুজনমান, সেইকেইজনেই দি চলাই আছোঁ। আৰু আমি গৰম বহুত পাইছোঁ আজি, সেইটো কাৰণে যিমান পাৰোঁ সোনকালে আপোনালোকক খৰকৈ কৈ দেখাইছোঁ যিখিনি পাৰোঁ। আপোনালোকক যদি কোনোবা গাড়ীৰ ডিটেইলছ লাগে, মোৰ নাম্বাৰো দিয়া আছে, ইনষ্টাগ্ৰাম ID, ফেচবুক গোটেইখিনি দিয়া আছে। মেছেজ কৰক, ফোন কৰক, মই গোটেই ৰিপ্লাই দি দিম আপোনালোকক। যিহৰ ডিটেইলছ লাগে আপোনালোকে ফোন মেছেজ কৰিব, মই ডিটেইলছটো আপোনালোকৰ হোৱাটছআপ, ইনষ্টাত যিহত লাগে আপোনালোকক মই দি দিম। মই কৈছিলোঁ আপোনালোকক প্ৰথমতে যে কিবা এখন ল'লে, গাড়ী এখন লোৱা হ'লে মানে সেইদিনাই ভিডিঅ' দিব নাপাওঁ, কেতিয়াবা সময় নিমিলে, ৰাতি হৈ যায়, 5-6 দিন পিছত ভিডিঅ' দিয়া হয়। সেইটো কাৰণে আপোনালোকে ফ'ল' কৰি ৰাখক। ইয়াত গাড়ী চেল হোৱাৰ দিনাখন আৰু গাড়ী লোৱাৰ দিনাখনে আপডেটটো আমি দি দিওঁ। চ' আপোনালোকে যদি মোক ফ'ল' কৰি ৰাখে, তেনেহ'লে সেই আপডেটটো আপোনালোকে পাই যাব। কাৰণ কেতিয়াবা কি হয়, ক'লোঁ মই সময় নাপাওঁ, কেইদিনমান সময় লাগি যায়। গোটেইখিনি ক'লোঁ আপোনালোকক। যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।